জয় হিন্দ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'খনত আমি ক্লাছ 7ৰ 5th নম্বৰ লেচনটো চাম। ঠিক আছে, ইয়াৰে আজি ভিডিঅ'খনত কুৱেশ্যন আনচাৰটো চাম লেচন 5ৰ। লেচনৰ নামটো আছে ইন্ট্ৰডাকশ্যন টু দ্য ইণ্টাৰনেট, মানে ইণ্টাৰনেট বস্তুটো কি তাৰে বিষয়ে আজিৰ ভিডিঅ'খনত আমি চাম। অ'কে, কেইটামান কুৱেশ্যন ডিছকাছ কৰিম। ইয়াতে চাই লওক, আমাৰ 6টামান প্ৰশ্ন আছে। ঠিক আছে, এই 6টামান প্ৰশ্নবিলাক আজিৰ ভিডিঅ'খনত আমি চাম। But before starting the class, welcome to my YouTube channel Exam Jyoti, and let's start the class with the first question. Okay, প্ৰথম কুৱেশ্যনটো আমাৰ fill in the blanks আছে নহয়, fill in the blanks, গতিকে এইবিলাক আগতে আৰম্ভণি কৰিম, তাৰ পিছত মেচ কৰিব দিছে নহয়, আৰু তাৰে পিছত আমাৰ লিখা প্ৰশ্নবিলাক আছে subjective. Okay, so প্ৰথমতে fill in the blanks টো চাওঁ। The World Wide Web is generally called কি web, কি বুলি কোৱা হয়, web বুলি কোৱা হয়, World Wide Web. That means ইয়াক আমি short form www dot বুলি দিওঁ নহয়, World Wide Web, ইয়াক web বুলিও লিখিব পাৰি। Okay, নাইবা www dot বুলি দিব পাৰি। ঠিক আছে, next, a website is a collection of web pages. Website যে থাকে, য'ত আমি search কৰো গুগলত গৈ পেলাই, সেই website টাইপ কৰো, সেইটো এটা কালেকশ্যন হয় কি হয়, web pages ৰ, containing digital content and information. যদি এতিয়া আপুনি ৱেবছাইটটো তাতে দিব, এইটো যেতিয়া খুলিব ইয়াতে ধুনীয়াকে পেজ বিলাক খোলা যায় হয়নে, গতিকে ইয়াতে ৱেব পেজেছ বুলি কয়। কি বুলি কয় ইয়াক, ৱেব পেজেছ। অ'কে, URL stands for, this question is very much important, এইটো কুৱেশ্যনটো পৰীক্ষাতো আহিবই sure. অ'কে, URL ৰ ফৰ্মুলাটো কি হয়, ফৰ্মুলা means full form. Okay, so uniform resource locator. Okay, uniform resource কি locator. Okay, this question is very much important. Next, D number to চাবচোন, electronic mail is commonly known as email. আমি যে মেইল কৰো কম্পিউটাৰ ইউনিছে নহয়, মোবাইলতো মেইল কৰিব পাৰি, গতিকে মেইল থাকে যে বস্তুটো, ইয়াৰ একচুৱেলি নেমটো কি আছে, ইলেক্ট্ৰনিক মেইল। আমি শৰ্টলি কি বুলি কওঁ, ইমেইল বুলি কওঁ নহয়, আজিকালি মাত্ৰ মেইল কৰা বুলি কোৱা যায়। মেইল কৰিছা নে, সেনেকে নহয়, যিকোনো অফিচিয়েল ডকুমেণ্টছ যদি ছাবমিট কৰা যায়, কাৰোবাক পঠোৱা যায়, আমি মেইল কৰা বুলি কওঁ হয়নে, চ' ইয়াক একচুৱেলি ইলেক্ট্ৰনিক মেইল বুলি কওঁ। হা, মেচ কৰিব দিছে, সাৰ্চ ইঞ্জিন যেতিয়া কৰিব, এইটো ক'ত সাৰ্চ কৰা যায়, গুগলত কৰা যায় নহয়, গুগলত যেতিয়া যাব তাতে আমাৰ সাৰ্চ ইঞ্জিন থাকে, ইয়াতে আপোনাৰ এনেকে দিয়া যায়, ইয়াতে আপুনি মানে টাইপ কৰিব আছে, টাইপ কৰি দিয়ক, সাৰ্চ কৰক, আহি যায়, ৱেব পেজেছ বিলাক খোলা যায় লগালগ নহয়। ৱেব ব্ৰাউজাৰটো এটা উদাহৰণ কি হ'ব, মাইক্ৰ'ছফ্ট এজ। ৱেব ব্ৰাউজাৰ বহুত কেইটা উদাহৰণ কেইটা আছে হা, তাৰে এটা হ'ব কি, মাইক্ৰ'ছফ্ট এজ। অ'কে, ইমেইলটো আপোনাৰ ক'ত, জিমেইল বুলিও কোৱা হয়, গুগল মেইল। অ'কে, ৱেবছাইট, চ' এটা ৱেবছাইটৰ উদাহৰণ দিয়া গৈছে wordpress.com, এইটো এটা ৱেবছাইটে হয়। চাওকচোন, ৱেবছাইট যেতিয়া আমি লিখো নহয়, .com লাষ্টত থাকেই, মনত ৰাখিব, এইটোকে আমি ৱেবছাইট বুলি কওঁ। ডট থাকিব এটা, আৰু COM নাইবা ইন বুলি থাকে। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 3 টো চাবচোন, ডিফাইন দ্য টাৰ্ম ইণ্টাৰনেট। ইণ্টাৰনেট বস্তুটো কি নহয়, ইণ্টাৰনেট, ইয়াৰে বস্তুটো ডেফিনেশ্যন সংজ্ঞা লিখিব দিছে। ইণ্টাৰনেট ইজ এ কালেকশ্যন নেটৱৰ্ক that connects millions of computers worldwide. So ইণ্টাৰনেট বস্তুটো কি আছে, এইটো ইণ্টাৰনেট দ্বাৰা মই গোটেই দুনিয়াৰ, ঠিক আছে, কম্পিউটাৰ লগত কি কৰিব পাৰো, কানেক্ট কৰিব পাৰো, জড়িত হ'ব পাৰো। What is a search engine? Search engine টো কি বস্তু, give examples. Okay, so আমি যে সাৰ্চ কৰো নহয়, বিচাৰিও টাইপ কৰি পেলাই, সেইটো সাৰ্চ ইঞ্জিন। So what is this, কেনেকে লিখিব এইটো, the search engine is a software program. এইটো এটা software program হয়, used to search for information online. যদি অনলাইন কিবা এটা বস্তু বিচাৰিব খুজিছে, তাৰে কাৰণে ক'ত যাব লাগিব, সাৰ্চ ইঞ্জিনত যাব লাগিব। ঠিক আছে, সাপোজ মই গুগলত গলো, তাতে সাৰ্চ ইঞ্জিন থাকিব, তাতে আপোনালোকে কি লিখিব, এক্সাম জ্যোতি, যদি এনেকে সাৰ্চ কৰে নহয়, আমাৰ চেনেলটো আহি যাব ইউটিউবৰ। ঠিক আছে, ইউটিউবৰ আপোনাৰ আহি যাব, ইউটিউবৰ আপোনাৰ এনেকে ধুনীয়াকে এটা আহি যাব, ইয়াতে আপোনাৰ কি বুলি কয়, সাৰ্চ এক্সাম জ্যোতি এটা আহিব, তাতে আপোনালোকে এক্সাম জ্যোতি পেজ বিলাক খোলা যাব, তাতে আপোনালোকে যদি টিপি দিব, আৰু ভিডিঅ'ছ বিলাক আহিব, ফল্ডাৰ্ছ বিলাক আহিব, প্লেলিষ্ট বিলাক আহিব নহয় জানো, গতিকে এইটো হ'ল আপোনাৰ সাৰ্চ ইঞ্জিন। অ'কে, গতিকে ইয়াতে আপোনাৰ গুগলত চাব, সাৰ্চ ইঞ্জিন ক'ত ক'ত হয়, আপোনাৰ গুগলত সাৰ্চ ইঞ্জিন থাকে, বিং, য়াহু, এইবিলাকত সাৰ্চ ইঞ্জিন থাকেই এটা, তাতে গৈ পেলাই
যদি গুগল খুলে বা বিং ওপেন কৰে বা ইয়াহু ওপেন কৰে ইয়াতে এটা সার্চ বুলি এটা থাকে অপশন ওকে ইয়াতে গৈ পেলাই আপুনি ধুনীয়াকে টাইপ কৰি দিয়ক যি বিচাৰে আৰু ধুনীয়াকে আহি যায় বস্তু ৱেব পেজেছ বিলাক খোলা যায় ধুনীয়াকে ইয়াতে লিখিব পাৰে describe briefly about the uses of ইন্টাৰনেটৰ ব্যৱহাৰ লিখিব দিছে so the uses of internet are search different information আপনি বহুত কেইটা information search কৰিব পাৰে we can search any kind of information through the internet using different search engines like Google, Bing, Yahoo etc এই অলপ আগতে দিছিলো যদি কিবা information বিচাৰে জানিবৰ কাৰণে আমি search engine গৈ পেলে যেনে Google, Bing, Yahoo গৈ পেলে আমি যিকোনো information চাব পাৰো okay play games music and movies গতিকে we can play games music and movies using the internet লৈ পেলে ইউজ কৰি পেলে মই গেমছ বিলাক খেলিব পাৰো কম্পিউটাৰত ঠিক আছে গান শুনিব পাৰো মুভি চাব পাৰো ওকে মুভি মানে কি ফিল্ম ওকে অনলাইন শপিং আমি অনলাইন শপিং কৰিব পাৰো we can buy and sell various items through website through the internet okay 4 নম্বৰটো আছে communication মানে we can send and এটো and হ'ব okay so ইয়াতে অলপ টেকনিক্যাল মিস্টেক আছে ঠিক কৰি লব we can send and receive messages আমি মেসেজ বিলাক সেন্ড কৰিব পাৰো পঠাব পাৰো ৰিসিভ কৰিব পাৰো গ্ৰহণ কৰিব পাৰো মেসেজেস বিলাক এটো ME হ'ব হা MESSAGES messages okay and communicate with our family members আৰু আমি বেলেগ আমাৰ ঘৰৰ বাকি মেম্বাৰ বিলাকৰ লগত কথা পাতিব পাৰো and friends লগতো using smartphone laptop etc connect to the internet যদি মোবাইল যদি মোৰ ল্যাপটপ যদি ইন্টারনেট দি দিও তাতে মই ধুনীয়াকে ভিডিও কল কৰিব পাৰো ওকে সেনেকে মই বেলেগৰ লগত কথা পাতিব পাৰো ঠিক আছে আৰু আমাৰ এইটো ভিডিও লাষ্ট কোৱেশ্চন আছে name two video conferencing platforms so the name of two video conferencing platforms are Google Meet and Zoom দুটা মই দিছো নাম আৰু আছে কিন্তু মই ইয়াতে যেটো দুটা ওলাব দিছে না সেই গতিকে মই এটা নাম দিছো Google Meet আজিকালি Google Meet বহুত ইউজ হৈ আছে হা ধুনীয়াকে ইয়াতে কনফাৰেন্স কৰিব পাৰি মিটিং কৰিব পাৰি নিজৰ ঘৰত বহি পেলে মিটিংত আপনি পাৰ্টিসিপেট কৰিব পাৰে ওকে so two video conferencing platforms are Zoom and Google Meet okay গতিকে এটো মোৰ ভিডিও লাষ্ট কোৱেশ্চন আছিল ঠিক আছে ইয়াতে মোৰ ভিডিওটো ফিনিশ কৰিলো সমাপ্ত হ'ল যদি ভিডিওটো ভাল পাইছে নহয় লাইক বাটন প্ৰেছ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে প্লিজ সাবস্ক্ৰাইব মাই এক্সাম জ্যোতি চেনেল ওকে এক্সাম জ্যোতি ওকে আৰু যিমান পাৰে শেয়াৰ কৰিব ভিডিওস কেইটা বাৰে বাৰে কৈ আছো মই আৰু আপোনালোকে অল সাবজেক্টছৰ আপোনালোকে কি কৰিব পাৰে ইয়াতে কোৱেশ্চন আছে মোৰ এক্সাম জ্যোতি চেনেলত পাই যাব ঠিক আছে এক্সাম জ্যোতিত question answer all subjects ঠিক আছে you will get all the videos all the question answers in exam jyoti just you have to go to the playlist okay exam jyoti jai pele playlist open koribo subject wise ji lage apnaloke easily sate question answer pai jabo ঠিক আছে thank you for watching jai